সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। সৎ চাহেব, কি নাম আপোনাৰ? মোৰ নাম অৰ্জুন সিং পটেল।
অৰ্জুন, আপুনি ক'ৰ পৰা আহিছে? ছটকা কিৰ কৈমুৰ বিহাৰৰ। অৰ্জুন, আপুনি কি কাম কৰে? পেছামতে এডভকেট হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ। অৰ্জুন, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ। সেয়া যি চালিচা আছে হনুমান দেৱৰ, বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ। বহুত পূজা কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ। অৰ্জুন, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? কাৰণটো হ'ল কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল। মই আগতে নিচাও কৰিছিলোঁ, বহুত নিচা কৰিছিলোঁ। মই ৰাক্ষস স্বভাৱৰ আছিলোঁ, মাংসও খাইছিলোঁ। মই প্ৰেক্টিছো কৰা নাছিলোঁ। মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ। 2-3 দিনলৈকে মদ খাই আছিলোঁ। 4 লিটাৰ মদ খাইছিলোঁ মই। মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায়। বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া। মই ক'লোঁ যে ঠিক আছে এৰি দিম। মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ মই। বহুত খালোঁ, পান কৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক, তাৰপিছত মোক লগ কৰক। মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ, সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ। 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ। তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, সমগ্ৰ সৃষ্টিৰ ৰচনা। মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল, আৰে মোৰ তেন্তে নিচাও এৰা যাব। মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব। ঠিক আছে, এৰা যাব মোৰ নিচা। যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই, তেওঁক লগ কৰিলোঁ। ভাই যে মোক লৈ ব'লা, ক'লৈ যাব লাগিব? ক'লে জিন্দলৈ যাব লাগিব, তাৰ পৰা বৰবালালৈ, আৰু আপুনি অমুক তাৰিখে যাব লাগিব। আৰু মই ক'লোঁ ঠিক আছে বাৰু। মই ৰাস্তাত খাবলৈ গাঞ্জা, যিটো চিলিমত ভৰোৱা হয়, মদ আৰু চাধা তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে ব'লক। যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল। চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া। মই ক'লোঁ যে নাই মই নেপেলাওঁ। তেতিয়া ক'লে যে ভাই নহয় পেলাই দিয়া। যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁ ক'লে পেলাই দিয়া ভাই। তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই পেলাই দিম, কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত সতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত সতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয় আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ, আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-4 লিটাৰৰ যি 2-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ, সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল। সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, তাত যি মই 100 টকা 500 টকা ইনকাম কৰিলোঁ মোৰ পকেটতে আছিলে পইচা।
কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে, সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে, গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই। বেদ, গীতা, শাস্ত্ৰ, উপনিষদ সকলোবোৰ মিলাই চালোঁ। তেনেকুৱা কোনেও লিখিবই নোৱাৰে। গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ। মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে। মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। মোক সুধিলে তুমি কি কৰা? মই ক'লোঁ যে ছাৰ মই এডভকেট হয়। গতিকে তুমি কি মদ মাংস খাইছিলা নেকি? মই ক'লোঁ হয় ডক্টৰ, মই বহুত খাইছিলোঁ। তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে, ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4 পৰা 5 লাখ টকা খৰচ হ'ব। মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম, কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ, কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম, মই জীয়াই থাকিব বিচাৰোঁ। আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, এনেকৈ বাৰু চেষ্টা কৰি চাওঁ, অপাৰেশ্যন নকৰা নাই বাৰু। ঔষধ দিলে, ইমানবোৰ এল'পেথিকৰ ঔষধ দিলে, এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক। মই খাবলৈ ধৰিলোঁ, কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ। মোৰ এজন ছিনিয়ৰ এডভকেট আছে, SK সিং, তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব। মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ, মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই খাই। মই ভাবিলোঁ যে নহয়, মই নাখাওঁ আৰু ঔষধবোৰ পেলাই দিলোঁ। মোৰ ওচৰত ৰিপৰ্ট আছে, মই দেখুৱাম। সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয়, মই তেওঁৰ শিষ্য হয়, তেওঁৰ শৰণত আছোঁ। যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক, নহ'লে মাৰি পেলাওক, কিন্তু মই তেওঁৰ শৰণত আছোঁ, মই অপাৰেশ্যন নকৰাওঁ। আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ, সেইদিনাৰ পৰাই মোক ঠিক কৰিলে আৰু মই ঠিকে আছোঁ। আৰু আজি মই নিচাও নকৰোঁ আৰু কোৰ্টত মোৰ কাম ভালদৰে চলি আছে আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ। দিনত 8-10খন ৰুটি খাই পেলাওঁ। এয়া মোৰ ৰিপৰ্ট, এইখন ৰিপৰ্ট। এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ, ইয়াত 80% ব্লকেজ বুলি দেখাইছিল, এয়া দেখুৱাইছিলে ইয়াত। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, তেওঁৰ কৃপাত মই ঠিকে আছোঁ। মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে। এয়া ইয়াত যি আছে আপোনালোকে চাব পাৰে, ইয়াতেও ব্লকেজ আছে। যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ, তেওঁ কেনেকৈ জীয়াই আছে। কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে, তেওঁৰ দয়াৰে। তেওঁৱে এজন সন্ত আছে, মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয়, যিয়ে মোক সুস্থ কৰিছে। মই কোনো ঔষধ নাখাওঁ, মই সকলো ঔষধ এৰিলোঁ আৰু লাভ হৈছে। মই পেচামতে এডভকেটটো হয়, মই ফাৰ্মাৰো হয়, কৃষক। মই খেতিও কৰোঁ, মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ। মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে। তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল, তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ। তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল, ইয়াত বৰষুণ দিয়া নাই, পানী নাই, খেতি শুকাই গ'ল আৰু কোনোফালেই পানী নাই, আপোনাৰ ধান মৰি যাবলৈ ধৰিছে। তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া, কি কৰিম এতিয়া। ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰপিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে, তাক 0 তিলে বুলি কয়। মই ভাবিলোঁ সেয়া ৰুম, কাৰণ হাৰ্ভেষ্টাৰে যদি কাটোঁ তাৰো খৰচ দিব লাগিব। সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ, ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়াচলাইৰে। জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে, মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে আৰু সেয়াৰে মোৰ 0 3ৰে সেয়া সিঁচিম। কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু পৰমাত্মা, মই আপোনাৰ সেৱাত আছোঁ, শৰণত আছোঁ, তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে, পানী নাই, ইমানখিনিয়ে ক'লোঁ। আৰু হে মালিক, হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, এক দিন মই ভাবিছিলোঁ যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল, সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল আৰু অলপমান বৰষুণ হ'ল, একদম অলপমান। মানুহে যে কয় এতিয়া মৰিম, তেনেকুৱাই তাত ফাট মেলা গৈছিল, বহুত ফাট খেতিত। কিন্তু অলপমান পানী হ'ল আৰু চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল, সেই ঠাইখিনি সেউজীয়া হৈ গ'ল। আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে, মানে পকিব ধৰিলে। সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ। তেতিয়া ছাৰ মই এনেই
এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয়, মই মিছা কোৱা নাই। মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দ ভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাতযোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যে হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক, কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। और ना कोई बाट भिखारी, ना बूढ़ा ना ही बालक, ना कोई बाट भिखारी। कहे कबीर सुनो हो गोरख, ये सुन ले उम्र हमारी। ना মই বালক, না মই বৃদ্ধ, না কোনোবা ভিক্ষাৰী, এয়া মোৰ মহিমা, মই তোমাক কৈ দিলো মই এনেকুৱাই। এতিয়া গোৰখনাথদেৱে বৰ দুখ পালে, সন্মান শেষ হৈ গ'ল যে এজন সৰু বালকে ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে। তেওঁৰ লগত এটা সৰু সিদ্ধি শক্তি আছিলে। সিদ্ধিৰ গোৰখনাথদেৱে নিজৰ আসনৰ ওচৰত এডাল ত্ৰিশূল পুতি থৈছিল। 3টা, ওপৰৰ ফালে 3টা হেৰো থাকে আৰু তলফালে এডাল পাইপৰ দৰে তলফালে আকৌ জোঙা থাকে। সেইডাল মাটিত পুতি আসনৰ ওচৰত থৈছিল। 6-7 ফুটমান ওখ ত্ৰিশূল। গোৰখনাথদেৱে ক'লে যে যদি তুমি মোৰ লগত বাৰ্তা কৰিব বিচাৰিছা কবিৰদেৱ, তেন্তে মোৰ সমানত আসনত আহি বহক। নাথদেৱ মাটিৰ পৰা উৰি গ'ল। এনেকৈ পদ্মাসন লগাই বহি আছিল। পদ্মাসনত বহি বহি ওপৰলৈ উৰি গ'ল আৰু ত্ৰিশূলৰ ওপৰত গৈ বিৰাজমান হ'ল। এয়া চাব, তেওঁ ত্ৰিশূলত বহি আছে। তাৰপিছত পৰমাত্মাই কি লীলা কৰিলে? কবিৰদেৱে ক'লে যে গোৰখনাথদেৱ, আপোনাৰ আৰু মোৰ মাজত জ্ঞান চৰ্চা অৰ্থাৎ আলোচনা কৰাৰহে কথা আছিল। এই যাদুকৰৰ কাম আমি নাজানো, না সেইবোৰ ভাল পাওঁ, না আধ্যাত্মিক মাৰ্গত ইয়াৰ কিবা ভেলু আছে।
আপুনি তলত বহি চৰ্চা কৰক যাতে জনতায়ো সকলো কথা গম পায়, সত্যতা গম পায়। তেতিয়া গৌৰৱনাথদেৱে কয়, যদি তোমাৰ লগত কিবা আছে তেন্তে আহা মোৰ সমানত বহি চৰ্চা কৰা, নহলে হাৰ স্বীকাৰ কৰা। তেওঁৰ ওচৰতো এইটোৱেই সুযোগ আছিল। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে হ'ব। কবিৰ চাহেবে সৰুৰ পৰাই শিপিনীৰ কাম কৰি আছিলে আৰু জেপত এটা যঁতৰত এই মাতৃসকলে সূতা বাচিছিলে। এটা ৰীল হৈ যায় ইমান শকত কেঁচা সূতাৰ, 100-150 ফুট দীঘল হৈ যায় সেই সূতা। তাৰ পৰাই ভগৱানে কাপোৰ বনাইছিলে। তাক কুকুৰী বুলি কয় আমাৰ দেশীয় হাৰিয়ানাত কুকুৰী বুলি কয়, কেঁচা সূতা থকা কুকুৰী। সেই কুকুৰী উলিয়ালে জেপৰ পৰা সূতাৰ ৰীলটো আৰু এটা মূৰ ধৰিলে আৰু এনেদৰে দলিয়াই দিলে পৰমাত্মাই। সেই সূতা চিধাকৈ থিয় হ'ল, ষ্ট্ৰেইট পাৰপেণ্ডিকুলাৰ। 150 ফুট তাৰ অন্তিম বিন্দু আছিল, আকাশলৈ গ'ল। পৰমাত্মা তাৰ পৰা উঠিল আৰু সেই সূতাৰ অন্তিম স্তৰত গৈ বহিল 150 ফুট ওপৰত। তাৰপিছত গোৰখনাথদেৱক ক'লে, নাথদেৱ আহক, এতিয়া মোৰ সমানত আহক, ইয়ালৈ আহক, আমি চৰ্চা কৰিম। এতিয়া পুণ্যাত্মাসকল কথাটো এনেকুৱা নহয় যে গোৰখনাথদেৱ আকাশলৈ উৰি যাব নোৱাৰে। তেওঁ আৰু ওপৰলৈ গৈছিলে, স্বৰ্গলৈ, অৰ্থাৎ প্ৰেতলোকলৈও গুচি গৈছিল। কিন্তু সমৰ্থবানৰ সন্মুখত সিদ্ধি সমাপ্ত হৈ যায়। যেনে ধৰা এইটো ঘড়ী, এতিয়া ইয়াৰ সিদ্ধি বনাই দিলে কাৰিকৰে, ইঞ্জিনিয়াৰে যে নিজে নিজে ঘূৰিব পাৰে। এতিয়া ইয়াৰ সন্মুখত চুম্বক এটা থিয় কৰাই দিয়া 1 ফুট আঁতৰত, ই জাম হৈ যাব, আগলৈ নাযায়, তাতেই থিয় হ'ব। গতিকে সেই সমৰ্থবানজন আহিল, তেওঁৰ পৰাই প্ৰাপ্ত কৰি এই সৰু সুৰা খেলনাৰে খেলে, নিজকে প্ৰভু বুলি কয়। সেই পৰমাত্মাই তাৰ সকলো সিদ্ধি কেঞ্চেল কৰাই দিলে। বিচাৰিছিল ওপৰলৈ যাবলৈ, কিন্তু মাটিত আহি ঠেকেচি পৰিল সি। গোটেই শৰীৰ কঁপিল। গোৰখনাথে গম পাই গ'ল যে আজি সিদ্ধিয়ে কাম নকৰিব। এতিয়া গৌৰৱনাথদেৱ এনেকৈ বহিল যেন পেৰালাইজ হোৱা মানুহে লৰচৰ কৰিব পৰা নাই। তেতিয়া গোৰখনাথদেৱে ক'লে যে আহক কবিৰদেৱ, তললৈ আহক, এতিয়া মই চিনি পালোঁ আপোনাক, এতিয়া চৰ্চা কৰিম। তেতিয়া পৰমাত্মাই তেওঁক জ্ঞান বুজালে যে এই বালকৰ ড্ৰামা মুক্তিৰ মাৰ্গ নহয়। कहते जंतर मंत्र जोग निभाई, काल चक्र जोरा खाई, तुम हो जम की फर्दी माही। कहते हैं गोरखनाथ सिद्धि में फूल्या, गोरखनाथ सिद्धि में बोल्या और टूणे टामण हांड फूल्या। जंतर मंत्र जोग निभाई और काल चक्र जोरा खाई, तुम हो जम की फर्दी माही। নামজাৰি মানে কোনোবাই যে ৰেজিষ্ট্ৰি কৰাই লয় মাটিখিনি, নামজাৰি হোৱাৰ পিছত তেওঁ ভাবি লয় যে তেওঁৰ হৈ গ'ল সেই মাটিখিনি। গতিকে পৰমাত্মাই কয়, তুমিতো এই কালৰ হৈ পৰিছা, কালৰ প্ৰকৃত দূত হৈছা, আনকো ঠগি আছা। এতিয়া সমৰ্থবানজন সন্মুখত, গোৰখনাথদেৱৰ নিজৰ সিদ্ধিৰ ওপৰত ইমান অহংকাৰ আছিল, তেওঁৰ সন্মুখত কোনো টিকিব নোৱাৰে। এবাৰ তেওঁৰ গুৰুদেৱে কোৱাত তেওঁৰ কিবা চিন্তা হৈছিল। এটা দীঘল কাহিনী, পিছত কম সেইটো। এখন পাহাৰক সোণ বনাই দিছিলে নিজৰ সিদ্ধিৰে, পাহাৰক, আৰু নিজৰ গুৰুদেৱৰ টুকুৰা হোৱা শৰীৰক জীৱিত কৰি দিছিল। এনেকুৱা সিদ্ধি আছিল। আৰু সেই সময়ত পৰমাত্মাৰ সন্মুখত সকলো সিদ্ধি ফেইল হ'ল। কালি যে শুনাইছিলো, প্ৰাসিদ্ধি পূৰ্ণ পটৰাণী কি কহোঁ নিচানী। সি পৰমাত্মা সমৰ্থবান, সকলো সিদ্ধিযুক্ত, সিদ্ধি তেওঁৰ দাসী, আৰু তাৰি ভক্তি কৰি সৰু সুৰা লাভ প্ৰাপ্ত কৰি ইয়াত ঋষি মহৰ্ষি দেৱতা হৈ যাওঁ। এতিয়া গোৰখনাথদেৱে বহুত কথা বুজিলে, কিন্তু ই মনে সোনকালে হাৰ নামানে। এতিয়া চাব, এই চিত্ৰখন চাব, পৰমাত্মা গোৰখনাথদেৱ ত্ৰিশূলত বহি আছে। তাৰপিছত পৰমাত্মাই সূতা দলিয়ালে ওপৰলৈ, সূতাডালৰ ওপৰৰ অংশত গৈ বহি পৰিল। চিত্ৰত বহুত চুটি যেন দেখা হৈছে, কিন্তু ইমান দীঘলকৈ আঁকিব পৰা নাযায়, সেইবাবে কবি চাহেব বহুত ওপৰত আছিল। গতিকে গোৰখনাথদেৱে ক'লে যে ভগৱান, মই এটা পৰীক্ষা আৰু ল'ম আপোনাৰ।
পৰমাত্মাই ক'লে হ'ব এইটোও কৰা। ব'লক গংগাৰ পাৰলৈকে যাওঁ এতিয়া, আৰু মই নদীত গৈ ডুব মাৰিম। যদি আপুনি মোক বিচাৰি উলিয়াই পানী, তেতিয়া মই আপোনাৰ শিষ্য হ'ম। পৰমাত্মাই ক'লে ব'লা ভাই। গংগা নদীৰ পাৰত গৈ বহি পৰিল। গোৰখনাথদেৱে গংগাত জাপ মাৰি দিলে, আৰু তাত মাছ হৈ পৰিল। তাত বেলেগ আৰু বহুত মাছ আছিলে। পৰমাত্মাই ভিতৰলৈ গ'ল, আৰু তাত গৈ গোৰখনাথক, সি মাছ যে হৈছিলে, গোৰখনাথক আকৌ সেই ৰূপতে বাহিৰলৈ উলিয়াই আনিলে। চৰণত পৰিল, তেওঁৰ ভৰিত ধৰিলে গোৰখনাথে যে সঁচাকৈ আপুনি সমৰ্থবান। তেতিয়া গোৰখনাথদেৱে ক'লে, হে পৰমাত্মা, আপুনি কোন? আপুনি মোৰ সকলো অহংকাৰ ভাঙি দিলে। মই নিজৰ কৰ্ম বেয়া কৰি আছিলো, কিন্তু আপুনি মোক বচালে। পুণাত্মাসকল, এই যি মন আমাৰ, ই কালৰ দূত, আত্মা পৰমাত্মাৰ অংশ। যেতিয়া পৰমাত্মা তাত থিয় হৈ আছিল, মন পলাই গ'ল, কিন্তু আত্মা কান্দি আছিলে গোৰখনাথৰ। এতিয়া সকলোতো পৰমাত্মাৰ সন্তান, ব্ৰহ্মা বিষ্ণু মহেশ্বৰো তেওঁৰেই বালক। ৰামকৃষ্ণ সতগুৰু সাহেবজাদে ভক্তি হেতু हुए प्यादे। এতিয়া তেওঁ ইয়ালৈ ভক্তিৰ বাবেই আহিছিলে। ভুল সাধনা কৰিহে দেৱতা হ'ল, নিজকে প্ৰভু বুলি ভাবিলে, কাৰো কথা নুশুনা হ'ল। এতিয়া তেওঁ পৰমাত্মাক পাইছিলে। এবাৰ তেওঁ স্বীকাৰ কৰিলে, কাৰণ সকলোৰে আত্মাই পৰমাত্মাকেই বিচাৰি ফুৰে। কিন্তু এই মন কালৰ দূত, পিছত পৰমাত্মাৰ পৰা পৃথক কৰি দিলে। কবিৰ চাহেবে কয়, শ্বেত ভূমিকা हम गए जहां विष्णु विशंबर दास और हरियम हीरा नाम देकर चेला की न दास। हम बैरागी ब्रह्मपद सन्यासी महादेव और सोहम मंत्र दिया शिव जी को करे हमारी सेव। এনেকৈ ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈছিল। তেওঁক ওম মন্ত্ৰ দি প্ৰথম মন্ত্ৰ, কাৰণ প্ৰথম মন্ত্ৰ এইবাবেই দিয়া হয় যাতে তেওঁ শ্ৰদ্ধা বাঢ়ক, তেতিয়াহে আগবাঢ়িব পাৰিব। প্ৰথমতে তেওঁ তিনিওৰে বহুত ভাল শ্ৰদ্ধা জাগিল, কিন্তু পিছত এই মনে আকৌ পৃথক কৰি দিলে যে এওঁ এনেই কিবা কিবি কৈ আছে, তেওঁৰ কোনো জ্ঞান নাই। এনেকৈ গোৰখনাথদেৱে তেতিয়াতো সকলো মানিলে। পৰমাত্মাই সকলো কথা শুনালে, সকলো জ্ঞান শুনালে। তাৰপিছত গোৰখনাথদেৱে সেই জ্ঞানেৰে স্বয়ং বক্তা হৈ পৰিল। এই জ্ঞানৰ বাবে ইমান আগ্ৰহ বাঢ়ে পৰমাত্মাৰ প্ৰতি, এয়া বেলেগ জ্ঞান। গতিকে সাধাৰণ ব্যক্তিয়েও যদি এই জ্ঞানৰ কথা কয়, বহুত ব্যক্তি তাৰ প্ৰতি প্ৰভাৱিত হয়, আৰু তেওঁৰ বা আৰম্ভ হৈ যায়। কিন্তু যেতিয়ালৈকে সমাধান পূৰ্ণকৈ নাপায়, তেন্তে তাৰ কোনো লাভ নাই। যেনেকৈ কাৰোবাৰ জ্ঞান হৈছে, আৰু যদি তেওঁ কাৰোবাক কৈ দিয়ে যে আপোনাৰ অমুকটো ৰোগ আছে, এতিয়া তেওঁৰ জ্ঞান হৈ গ'ল আনজনে কোৱাৰ বাবে যে তেওঁৰ অমুকটো ৰোগ আছে, ইয়াৰ লক্ষণ এনেকুৱা। এতিয়া জ্ঞান দিয়াজনীও জানে, আৰু যাৰ ৰোগ হৈছে সিও গম পালে, সি কোৱাৰ বাবে। এতিয়া ঔষধৰ বিষয়ে ক'ব নোৱাৰিলে তেওঁৰ কোনো মূল্য নাই। গতিকে দুয়োটাই ব্যৰ্থ। গতিকে সন্ত জ্ঞানীও হ'ব লাগে, আৰু তেওঁৰ কমপ্লিট কোৰ্চ থাকিব লাগে। এতিয়া সি জ্ঞানেৰেতো তথ্যটো পাই, কিন্তু সমাধান সাধনাৰেহে তাৰ সমাধান হয়। সমাধান নাথাকিলে জ্ঞানৰ কি মূল্য? ইউজলেছ সেই জ্ঞান। গতিকে এতিয়া গোৰখনাথদেৱে সকলোকে জ্ঞান দিব ধৰিলে। সেইবাবে কয়, গোৰখ সে জ্ঞান নিগণে। তাৰ ওচৰত মূল মন্ত্ৰ নাছিল। और सुख दे जति जहान और सीता सी बहु भारिया पर संत दूर स्थान। এতিয়া গোৰখনাথদেৱে সুধিলে যে ভগৱান আপুনি কোন হৈ, ক'ৰ পৰা আহিছে? আপোনাকতো ইয়াত সকলোৱে শিপিনী তাঁতী বুলি কয় আপোনাক। তেতিয়া পৰমেশ্বৰে কি ক'লে? अवधू अवगत से चल आया, मेरा कोई भेद मरम ना पाया। मात पिता मेरे कछु नाही, ना मेरे घर दासी। जुल्हाए का सुत आण कहाया, जगत करे मेरी हासी। मात पिता मेरे कछु नाही, ना मेरे घर दासी। जुल्हे का सुत आण कहाया, जगत करे मेरी हासी। ना मेरा जन्म न गर्भ बसेरा, बालक बन दिखलाया।
कमल पडेरा तहां दुलाहे न पाया। मात ना मेरा जन्म न गर्भ बसे, एक बालक बन दिखलाया। काशी नगर जल कमल पडेरा तहां दुलाहे न पाया। मात पिता मेरे कछु नाही, ना मेरे घर दासी। जुल्हे का सुत आण कहाया, जगत करे मेरी हासी। 5 तत्व का धड़ नहीं मेरा, और जानू ज्ञान अपारा। सत स्वरूपी नाम साहेब का, ओ हे नाम हमारा। अदरदीप गगन गुफा में ता निज वस्तु सारा। ज्योत स्वरूपी तेरा अलख निरंजन, वो दरता ध्यान हमारा। अदरदीप जा गगन गुफा में ता निज वस्तु सारा। तेरा ज्योत स्वरूपी अलख निरंजन, वो धरता ध्यान हमारा। हाड चाम लहू ना मेरे, मैं हूं सतनाम उपासी। तारण तरण अभय पद दाता, मैं हूं कबीर अविनाशी। এতিয়া পৰমাত্মাই কি কয় যে না মোৰ জন্ম হৈছে, না মই কোনো মাৰ গৰ্ভত আছিলো। মই স্বয়ঙেই নিজৰ সদলোকৰ পৰা গতি কৰি আহি বালক ৰূপ ধাৰণ কৰি কমলৰ ফুলত পুখুৰীত সৰোবৰত বিদ্যমান হলো। তাৰ পৰা মোক শিপিনীয়ে ইয়ালৈ লৈ আহিলে, যি কাৰণে মোক শিপিনী বুলি কয়। মাত পিতা মেৰে কুছ নাহি, अन्ना मेरे गरदासी। মই কোনো পত্নী স্বীকাৰ কৰা নাই, আৰু দুল্হে কা সুত আন কহা, জগত কৰে মেৰি আস। তাৰপিছত কি কয় যে 5 তত্ত্ব কা ধड़ नहीं मेरा, এই শৰীৰ তোমালোকৰ দৰে নহয়। और जानू ज्ञान अपारा, तेरा ज्योत स्वरूपी अलख निरंजन, वो धरता ध्यान हमारा। हाड चाम लहू ना मेरे, हूं सतनाम उपासी। और तारण तरण अभय पद दाता, मैं हूं कबीर अविनाशी। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ মহিমা তেওঁ স্বয়ং আহি কৈছে যে নাতো মই জন্ম লওঁ আৰু না কোনো মোৰ পিতৃ মাতৃ আছে। मैं अवगत से चल आया, मेरा भेद मर्म ना पाया। গতিকে পৰমাত্মাক নজনা নুবুজাৰ বাবে আমি সেই লালৰ মহিমাৰ পৰাও পৰিচিত হোৱাৰ কাৰণে এতিয়ালৈকে আমি এই আন উপাসনা কৰি এই শিল বালি একত্ৰিত কৰি ভাবি আছিলো যে আমি বহুত ভক্তিধন একত্ৰিত কৰি লৈছো। গতিকে যি প্ৰসংগ চলি আছে আমি তালৈ আহোঁ যে আমাৰ যিমানবোৰ ধৰ্মগুৰু আছিলে তেওঁলোক পূৰ্ণৰূপেৰে অজ্ঞানী আছিল, তত্ত্বজ্ঞান ক'ব নোৱাৰিলে। আৰু পৰমাত্মাই আমাক এই জ্ঞান ক'বলৈ আহিছিল, তেওঁলোকে পৰমাত্মাৰ সেই জ্ঞানক আমালৈ আহিব নিদিলে। আৰু পৰমেশ্বৰক এজন শিপিনী, এজন তাঁতী, এজন ক্ষুদ্ৰ, এজন অশিক্ষিত, নিৰক্ষৰ আৰু দেৱী দেৱতাৰ সমালোচক ইমান বদনামী কৰি দিলে যে সেই সময়ত আমাৰ পূৰ্বপুৰুষে পৰমাত্মাক অন্তৰৰ পৰা ঘৃণা কৰিবলৈ ধৰিছিলে। যে এওঁ আমাৰ দেৱী দেৱতাৰ বিষয়ে যি টি কথা কয়। परमात्मा कही, साच कहूं तो जग ना माने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছে যে এই সংসাৰত কোনো প্ৰাণী সুখত নাই। আপোনালোকে অলপ সুখকেই আনৰ দুখতকৈ আপোনাৰ কম দুখখিনিকে সুখ বুলি মানি লৈছে। আপোনালোকে সুখক এতিয়ালৈকে সুখৰ কোনো সংভেদেই পোৱা নাই, সেইকাৰণে আপোনালোকে সেই সুখৰ সৈতে অপৰিচিত। আৰু আপোনালোকে যি সাধনা কৰিব লাগে সেই সাধনা নকৰি আপোনালোকে ভক্তিৰ নিৰ্ধনী হৈ বহি আছে। এক এক পইচাৰ কাৰণে নাজানো ক'ত ক'ত ভ্ৰমি ফুৰে, বিদেশলৈ যায় কিয়? যাতে বেছি মায়া একত্ৰিত কৰিব পাৰোঁ। আৰু সেই মায়াৰে কি কৰিম? ঘৰ বনাম, গাড়ী লম, ল'ৰা ছোৱালীৰ বিয়া পাতিম, লাখ লাখ টকা খৰচ কৰিম।
গোটেই জীৱন কৰ্ম বেয়া কৰে আৰু গোটেই জীৱন ধন একত্ৰিত কৰে আৰু 1 মিনিটত মৃত্যু হ'লে তাতেই পৰি থাকে। সেই গলিটিৰ পিছত গাধ কুকুৰ হৈ দৌৰি ফুৰে। গতিকে কিনো এই জীৱন? গতিকে জ্ঞানৰ অভাৱত আমি ভ্ৰমি ফুৰিছিলোঁ। গতিকে কি কয়? পৰমাত্মাই নিজৰ লীলা অনুসাৰে প্ৰত্যেক যুগতেই আহে আৰু যেনেকুৱা লীলা হয় সেই পৰমাত্মাৰ তেওঁ মৰমীয়াল আত্মাবোৰক লগ কৰে। তাৰে ভিতৰত কাক কাক ভগৱানে কলি যুগত লগ কৰিলে? আদৰণীয় ধৰ্মদাস চাহেবদেৱক, আদৰণীয় মুৰুগদাস চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক, আদৰণীয় দাদু দাস চাহেবদেৱক, আদৰণীয় গৰীবদাস চাহেবদেৱক, গাঁও চোৰাণী জিলা ঝজ্জৰৰ জনক, আদৰণীয় ঘিচা দাস চাহেবদেৱ, গাঁও খেখৰা উত্তৰ প্ৰদেশৰ জনক। গতিকে গৰীবদাস চাহেবদেৱক পৰমাত্মাই এটা বিশেষ জ্ঞান দিলে, যি আপোনালোকক কালি ৰাতি হতাশংকত কৈছিলোঁ। পৰমেশ্বৰে কৈছিলে যে ধৰ্মদাস 12 নম্বৰ পন্থ গৰীবদাস দেৱৰ হ'ব, তাত মোৰ মহিমাৰ বাণী পুনৰ প্ৰকট হ'ব। যেতিয়া সেই গৰীবদাস দেৱৰ পন্থ আকৌ চলিব, সেই পন্থতে আগলৈ গৈ মই আহিম। আৰু কেতিয়া আহিম? যেতিয়া কলিযুগৰ 5505 বছৰ অতিক্ৰম হ'ব, তেতিয়া মোৰ মহিমা পুনৰ বিশাল ৰূপত বিস্তাৰিতভাৱে চলিব। তেতিয়া সমগ্ৰ বিশ্বকেই পাৰ কৰাম মই। গতিকে গৰীবদাস দেৱে পৰমাত্মাৰ বিষয়ে গম পোৱাৰ পিছত কি ক'লে? মত দে দি হে বালম याणे नो मत दे दी है बालम याणे नो मत दे दी है बालम याणे नो मत दे दी है बालम याणे नो। যেতিয়া জ্ঞান হ'ল পৰমাত্মাৰ সংস্পৰ্শলৈ অহাৰ পিছত সত্যলোক দেখিলে। যেতিয়া ভগৱানৰ লগত আছিলে, গৰীবদাস দেৱৰ ওপৰৰ সকলো লোক চাই আহিলে। গৰীবদাস চাহেবদেৱক গাঁও চোৰাণী জিলা ঝজ্জৰ হৰিয়ানাত খেতি পথাৰত যেতিয়া তেওঁ গৰু চৰাই আছিলে 10 বছৰীয়া বালক, তেতিয়া পৰমেশ্বৰে নিজৰ লীলা অনুসাৰে আহিছিলে। তেওঁ ভাৰাত্মাবোৰক দৃঢ় ভক্তবোৰক লগ কৰি কৰে নিজৰ জ্ঞান শুনাই। তেওঁক তাতে লগ কৰিলে, আকৌ সত্যলোকলৈ লৈ গ'ল, সমগ্ৰ ব্ৰহ্মাণ্ড দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ সৈতে পৰিচিত কৰালে। আৰু ধৰ্মৰাজ জিয়াৰে ন্যায়াধীশ যেতিয়া তেওঁৰ দৰবাৰত গৈ পালে পৰমাত্মা, সেই ইয়াৰে ন্যায়াধীশ ধৰ্মৰাজে নিজৰ আসন এৰি দিলে। নিজৰ আসন এৰি হাতযোৰ কৰি থিয় হ'ল। পুণ্যাত্মাসকল আধ্যাত্মিক মাৰ্গ এনেকুৱা হয়, তাত চতুৰালি কৰাৰ আৱশ্যকতা নাই। যদি সন্মুখত সমৰ্থবানজন থাকে, তেওঁ নিশ্চয় গম পাব, বুজি পাব যে তেওঁৰ প্ৰবল শক্তি আছে। গতিকে হাতযোৰ কৰি থিয় হ'ল। আৰু কবিৰ চাহেব এনেকৈ থিয় হৈ আছিলে, তেনেকৈ ডাঙৰ অধিকাৰীও সৰু অধিকাৰীক ধমক দিয়ে। গতিকে গৰীবদাস দেৱে ক'লে যে धर्मराज के दरबार में दे कबीर तलाक, मेरे भूले चूके हंस को तू पकड़िए मत कजाक। बोले पुरुष कबीर से धर्मराज कर जोड़, और तुम रे हंस ने पकड़ो नहीं मन 2 लाख करोड़। মানে নিজৰ সামৰ্থ্যতাৰ প্ৰমাণ দিলে, যাৰ সন্মুখত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কপে। ধৰ্মৰাজৰ কাৰণ সকলোৰে একাউণ্ট তেওঁৰ তাত আছে। গতিকে আৰু দৃঢ় হ'ল। তাৰ পিছত ওপৰত সত্যলোক হস্খণ্ড দেখুৱাই আকৌ এৰি দিলে। গৰীবদাস দেৱক মৃত বুলি ভাবি বালকক চিতাত থৈ দিছিলে কুলৰ মানুহে। যেতিয়া পৰমাত্মাই ওপৰৰ সকলো ব্ৰহ্মাণ্ড দেখুৱাই আকৌ এৰি দিলে, তেতিয়া জীৱিত হ'ল। তাৰ পিছত এই অমৃত বাণীৰ বৰষুণ দিয়ালে। যেতিয়া জ্ঞানখন ক'লে, আত্মাই কান্দিব ধৰিলে যে হে পৰমাত্মা, আমাকে মনৰ সৈতে বান্ধি দিলে। ই অকৰ্মণ্য, ভাল বস্তু গ্ৰহণ নকৰে, নকলি বস্তু দেখুৱাই দিলে দৌৰি যাব। এতিয়া যদি কোনোবাই কয় আহা ভজন কৰা, ভক্তি কৰা, ক'ব টাইম নাই। এতিয়া যদি তাক কোৱা হয় চাৰ্কাছ চাম, ক'ব ব'লা, লগতে যাব। তেতিয়া ক'ৰবাত যদি কম্পিটিশ্যন হৈ থাকে, ৰাতিও গৈ তাত থিয় হ'ব। চিনেমা চাব গ'লে 3-4 ঘণ্টা পাৰ কৰি দিব। গতিকে ই মনৰ অভ্যাস, অযথা কাম কৰা, কাৰণ ই কালৰ এজেণ্ট। ই শুভ কাম নকৰাই, বেয়া কাম কৰাই। এতিয়া আত্মাই কান্দি আছে। যেতিয়া জ্ঞান হ'ল, তেতিয়া কি কয়, এই মনক ইয়াৰ কণ্ট্ৰলাৰ বনাই দিছে কালে। আৰু আত্মাই এতিয়া কি কৈ আছে? মত দে দি হে বালম
याणे नू मत दे दी है बालम, याणे नू मत दे दी, मत दे दी है बालम, याणे नू मत दे दी है बालम, याणे नू। गीता और भागवत पढ़े, नहीं बूझे शब्द ठिकाने नू। गीता और भागवत पढ़े, नहीं बूझे शब्द ठिकाने नू। मन मथुरा दिल द्वारका नगरी, कहाँ फिरे बरसाने नू। मैं तो दे दी, मैं तो दे दी है बालम, याणे नू। मैं तो दे दी है बालम, याणे नू। मैं तो दे दी। जब फुरमान धनी का आवे, को राखे घर जाने नू। जब फुरमान धनी का आवे, को राखे घर जाने नू। जा सतगुरु का शरणा लीजे, जो मेटे जम तलबाने नू। जा सतगुरु का शरणा लीजे, जो मेटे जम तलबाने नू। मैं तो दे दी, मैं तो दे दी है बालम, याणे नू। मैं तो दे दी है बालम, याणे। उत्तर दक्षिण पूरब पश्चिम, फिरदा दाणे दाणे नू। उत्तर दक्षिण पूरब पश्चिम, फिरदा दाणे दाणे नू। सर्व कला सतगुरु साहेब की, हरि आए हरि आणे नू। सर्व कला सतगुरु साहेब की, हरि आए हरि आणे नू। मैं तो दे दी है बालम, याणे नू। मैं तो दे दी है बालम, याणे नू। जम किंकर का राज कठिन है, ये नहीं छोड़े राजा राणे नू। जम किंकर का राज कठिन है, नहीं छोड़े राजा राणे नू। या दुनिया दा जीवन झूठा, तुम भूल गए मर जाने नू। या दुनिया दा जीवन झूठा, तुम भूल गए मर जाने नू। मैं तो दे दी, मैं तो दे दी है बालम, याणे नू। मैं तो दे दी है बालम, याणे नू। शील संतोष विवेक विचारो, ये दूर करो जुल्माने नू। शील संतोष विवेक विचारो, दूर करो जुल्माने नू। ज्ञान दाराच ध्यान दी तुरिया, कोई जाने पान रसाने नू। मैं तो दे दी बालम, याणे नू। मैं तो दे दी बालम, याणे नू। महल कपाट सतगुरु ने खोले, अमी महारस खाने नू। महल कपाट सतगुरु ने खोले, अमी महारस खाने नू। गरीब दास सुन भंवर उड़ावे, गगन मंडल रम जाने नू। मैं तो दे दी, याणे नू। मैं तो दे दी है बालम, याणे। কেতিয়া কি কয় আদৰণীয় গৰীবদাস চাহিবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞান আমাক কেনেদৰে শুনাই আছে, কেনেকৈ কৈছে তেওঁ। আত্মাই কৈ আছে জ্ঞান হ'ল। গৰীবদাস দেৱে কয়, মই তো দে দি বালব ইয়ানে নু। ইয়ানা মানে বালক, মানে বালক বুদ্ধিৰ ব্যক্তি, অজ্ঞাত, একেবাৰে কম বুদ্ধি। যেনেদৰে বালকৰ বুদ্ধি যিটো স্তৰৰ হয়, গতিকে আমাৰ ঋষি মহৰ্ষিসকলৰ এই স্তৰৰ বুদ্ধি আছিল, কাৰণ কালৰ অধীনত আছিল। গতিকে কি কৈছে, গীতা और भागवत पढ़े, ना बुझे शब्द ठिकाने नू। गीता और भागवत पढ़े,
नहीं बुझ शब्द ठिकाने नो मन मथुरा दिल द्वारका नगरी कहाँ फिरे बरसाने नो। এতিয়া কি ক'ব খুজিছে যে গীতাও বহুত পঢ়িলে, গীতাৰ অভিজ্ঞ বুলি কয়, ভাগৱতৰ কথা 7 দিন ধৰি শুনায়। সেই কথা ক'লেই কি পাপৰ পৰা মুক্তি হ'ব? কেৱল গীতা পঢ়ি শুনালেই মুক্তি নাপায়। তাৰে ভিতৰত যি মূল মন্ত্ৰ লিখা আছে তাৰ সাধনা কৰিলেহে মুক্তি পাব। अब गीता और भागवत पढ़े न बुझे शब्द ठिकाने नु। মানে যি সঠিক মন্ত্ৰ গীতা, শ্ৰীমদ ভাগৱত গীতাত অনলি এটা মন্ত্ৰ আছে যি ব্ৰহ্ম সাধনাৰ। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই ব্ৰহ্ম হৈথ পুৰুষ কাল জ্যোতি নিৰঞ্জন 21 ব্ৰহ্মাণ্ডৰ প্ৰভু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে। ই এনেকৈ খেলি মেলিবোৰ কৰি থাকে। ই কয় 4ৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত কয় যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো, আৰু মোৰ জন্ম আৰু কৰ্ম অলৌকিক অদ্ভুত। ই সন্মুখলৈ নাহে, ই শপত খাই থৈছে, প্ৰতিজ্ঞা কৰিছে যে মই কেতিয়াও কাকো মোৰ অৰিজিনেল ৰূপত দৰ্শন নিদিওঁ। গতিকে ই কি কৰে, কাৰোবাৰ তাত প্ৰৱেশ কৰি প্ৰেতৰ দৰে কিবা কৰাব লগা থাকিলে তাৰ দ্বাৰাই কৰায়, আৰু পাপ তাৰ তাতহে লাগে। গতিকে ইয়াত কি কৈ আছে সি? গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে যে মোৰ এটা ওম আখৰ আছে। ओम इति एकाक्षरम ब्रह्म विहारण माम अनुस्मरण और ये प्रियति तदन देहम सयाति परमाम गतिम। মোৰ কেৱল এটা ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু যিয়ে এই ওম নামৰ জপ অন্তিম শ্বাসলৈ শৰীৰ এৰালৈকে স্মৰণ কৰি থাকে, শৰীৰ এৰা সময়তো স্মৰণ কৰে, তেতিয়া ওমৰ পৰা পাব লগা পৰম গতি মানে ব্ৰহ্মলোকৰ প্ৰাপ্তি কৰিব পাৰে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ইয়াকো স্পষ্ট কৰিছে যে সি সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তিৰ মোৰ জ্ঞান নাই, কিন্তু মই সংকেতত কম যে সেয়া 3 মন্ত্ৰৰ জপ। ओम तत्सत इति निर्देश ब्रह्मणे त्रिवेद समर्थ है। গতিকে তেওঁ কোৱাৰ এয়া 3 মন্ত্ৰৰ জপ আছে। ইয়াত গৰিবিলাক দেৱে বুজাব বিচাৰিছে যে গীতা আৰু ভাগৱত পঢ়ে না বুঝে শব্দ ঠিকানে নো। ঠিকানে মানে যিটো সঠিক মন্ত্ৰ। গীতাৰ পাঠ কৰক, লাগিলে কণ্ঠস্থই কৰক গোটেই অধ্যায়, আৰু জপ কৰে হৰে কৃষ্ণ 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 হৰি হৰি ৰাধে ৰাধে শ্যাম মিলাধে। কি কথা হ'ল? তেন্তে গীতা কিয় পঢ়ি আছা তুমি? গতিকে ইয়াত পৰমাত্মাই কৈছিলে मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तनैन चश्म इनके फेरा मोतिया बंदरे। কাৰোবাৰ যদি চকুত চাৰি পৰা বেমাৰ হৈ যায় তেতিয়া চকু ঠিকে থকা যেনেই লাগে যে ই বৰ ভালদৰে দেখে চাগে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, চাহেব কি নাম আপোনাৰ? দীনামণি দাস, আপুনি ক'ৰ পৰা আহিছে? গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? 29/5/2022। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সংসাৰ দেশপন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে। আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল? কমচে কম 30 বছৰ। আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিলনে? একো লাভ নাপালোঁ, বৰঞ্চ মোৰ লোকচানহে হ'ল। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এজন গুৰুদেৱৰ এজন ভক্ত আছিল, তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তিৰ পৰা ধৰি সমস্তখিনি হৈ আছে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব, পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব, পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে, হয়। আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি মানে প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ
বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে। গতিকে মই ভাবিলোঁ যে যদি সৎ ভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয়, তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই। গতিকে তাত আমি একো মুক্তি নহয়। ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব। গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ, তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ, তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে। গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ। আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয়। আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় যাব লগা হ'ল? তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ, তাত যেতিয়া সেইখিনি মই একো লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই। যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে, যিখিনি আমাৰ নিয়ম আছে, যিখিনি নিয়ম নীতি মাজেৰে চলিব লাগে, সেইখিনি তাত নাই। গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ, সেইটো কাৰণে মই পৰমাত্মা চৰণৰ নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণৰ নাম দীক্ষা ল'লোহি। বৰ্তমান আপুনি যি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মা চৰণলৈ আহি। মোৰ এটা দুখৰ কথা ক'ব লাগিব। গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাদেশ পন্থাত আছিলোঁ, তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে, ল'ম বুলি কৈছিলে। কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয়, ভকত গুৰু নহয়। গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ। গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ। গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ। পাৰিবাৰিকো কিছুমান সমস্যা আছিলে, সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই আহিছোঁ। গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে। মোৰ ছমহীয়া এটা কাহ হৈ আছিলে, তাতো বহুত দৰৱ পাতি কৰিলোঁ, তাতো একো মই লাভ নাপালোঁ। গতিকে সেই দৰৱ পাতিও কাম নিদিলে। গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেই কাহটো নিমিষতে মোৰ ভাল হৈ গ'ল। গতিকে মই এইটো লাভ পালোঁ আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিলে, সেইখিনি সমস্যাও মোৰ সমাধান হোৱাৰ কাৰণে আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে, সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ হাতত বহুত ডাঙৰ ডাঙৰ এটা বসন্ত বুলি কয় অসমীয়াত। গতিকে সেইটো এটা ভাইৰাছ হৈছিলে। তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষা ল'লোঁ, বহুত দৰৱ পাতি কৰিলোঁ, ভাল নহ'ল। কিন্তু যেতিয়া গুৰুজীৰ চৰণলৈ আহিলোঁ, তেতিয়া আগদিনাখন গুৰুজীৰ চৰণত নাম দীক্ষা লৈছে, পিছদিনাখন ল'ৰা ভাল হৈ গৈছে। গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ। গতিকে পূৰ্ণ পৰমাত্মা এষাত হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে। আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু এইটো কেনেকৈ সম্ভৱ? আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰ অনুকূল বিধি বুলি কয়। শাস্ত্ৰ নিয়ম মতে, শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয়, তেতিয়া আমি কোনো লাভ নাপাওঁ। গতিকে পূৰ্ণ পৰমাত্মা এখেত হয়। এখেতে কোৱা যিখিনি বাণী, সেইখিনি হৈছে শাস্ত্ৰ অনুকূল। গতিকে পৰমাত্মা চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ, সৎ ভক্তি কৰিছোঁ। আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে? পাৰিবাৰিক লাভ পাইছোঁ। যেতিয়া আগতে আমি গোটেই দিনটো আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে। গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ। কিন্তু পৰমাত্মা চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ, এঘণ্টা বজাৰ খুলিলে আমি যথেষ্টখিনি লাভ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয়, এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন। আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে? শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে শাস্ত্ৰত যিটো কৈছে যে
বিনা গুৰুৰ চৰণত মুকুতি ভকতি কেতিয়াও নহয়। গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয় তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে। গতিকে সেইটো কাৰণে আমি পৰমাত্মাৰ চৰণত আহি আমি ভকতি মুখত পাইছোঁ আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে, গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ মানে যিবিলাক প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে? আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয়, আমাৰ যি 4 বেদ আছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে মানে জ্ঞান প্ৰদান কৰে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিছাৰ কাৰাগাৰত বন্দী হৈ আছে। তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এইটো কেনেকৈ সম্ভৱ? তেখেতে প্ৰত্যেকটো শাস্ত্ৰবিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে, গতিকে শাস্ত্ৰবিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তিবিধি প্ৰদান কৰিলে, এই ভক্তিবিধিৰ দ্বাৰা যি সাধনা কৰি আছে, তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে? সুখী, আমি যথেষ্টখিনি সুখী হৈছোঁ। পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ। শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা, লগতে যৌতুকমুক্ত ভাৰত গঢ়া আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে, দুৰ্নীতি দূৰ কৰা আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা, সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? মই যেনেকৈ আগত সতপালদেৱৰ যেতিয়া মই সেইটো নাম লৈছিলোঁ, তেতিয়া তাত মই একো লাভ নাপালোঁ। লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ, মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ এটা বিশেষ মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সতপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ, তেতিয়া মোৰ ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল, তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ। তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয়, গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি। গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ, চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। সৰুটো ল'ৰাৰ যেতিয়া মোৰ এটা মানে ভাইৰাছ হৈছিলে হাতত ডাঙৰ, গতিকে সেইটো পৰমাত্মা চৰণলৈ আহিব দিনাখনেই নাম দীক্ষা লোৱাৰ দিনাখনেই পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়াও দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক। আৰু আপোনালোকেও মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ, আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপালদেৱ মহাৰাজী বুলি, আৰু তাতে আমি প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সচ্চাই। আপুনি
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।